যোৱা ৰাতি আমাৰ দিহিঙৰ পানী সোমাল এইফালে। যোৱা ৰাতিৰ পৰা এই বৰ্তমানলৈকে এইটো পৰিস্থিতি পালেহি। ইমানখিনি বাঢ়ি আহি প্ৰতি ঘণ্টাই পানীটো বাঢ়িব ধৰিছে। বাঢ়ি আহি এই বৰ্তমান এই গোহালি আমাৰ থকা ঠাইখিনি অলৰেডি পানীয়ে গ্ৰাস কৰিলে। এতিয়া আমাৰ ইয়াৰ পৰা যিখিনি চৰণীয়া ঠাই বা ওখ ঠাই যাবলৈ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ ওচৰত মাথাউৰি এটা আছে। মাথাউৰিলৈ সমীপলৈ নিবলৈ আমাৰ যথেষ্ট অসুবিধা হৈছে। নাও নাই, যিহেতু আমাৰ চৰকাৰৰ ফালৰ পৰা বৰ্তমান কোনো সুবিধা পোৱা নাই। গতিকে এই জীৱ জন্তুসকলক লগতে মানুহক আমি কেনেকৈ হেৰি কৰিব পাৰোঁ, গাঁওবাসীয়ে মিলি ইয়াৰ ঘাঁহ পানী দানা ইত্যাদি ৰেচন যিখিনি হয় আমি সময়মতে যোগান ধৰোঁ। কিন্তু এতিয়া আমি যথাযথ সদ্যহতে বিপদত পৰিছোঁ যে বাঢ়নি পানী আমাক ভৱিষ্যতে বা অনাগত সময়বিলাক মুহূৰ্তবিলাক আমাক কেনেধৰণে চিন্তিত কৰি তুলিছে সেই বিষয়ে আমি বেছি চিন্তা হৈ পৰিছোঁ। আৰু ইয়াৰ পিছত কিমান বাঢ়িব সেইটোও এটা লক্ষণীয় বিষয়। যোৱা ৰাতি আমাৰ দিহিঙৰ পানী সোমাল এইফালে। যোৱা ৰাতিৰ পৰা এই বৰ্তমানলৈকে এইটো পৰিস্থিতি পালেহি। ইমানখিনি বাঢ়ি আহি প্ৰতি ঘণ্টাই পানীটো বাঢ়িব ধৰিছে। বাঢ়ি আহি এই বৰ্তমান এই গোহালি আমাৰ থকা ঠাইখিনি অলৰেডি পানীয়ে গ্ৰাস কৰিলে। এতিয়া আমাৰ ইয়াৰ পৰা যিখিনি চৰণীয়া ঠাই বা ওখ ঠাই যাবলৈ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ ওচৰত মাথাউৰি এটা আছে। মাথাউৰিলৈ সমীপলৈ নিবলৈ আমাৰ যথেষ্ট অসুবিধা হৈছে। নাও নাই, যিহেতু আমাৰ চৰকাৰৰ ফালৰ পৰা বৰ্তমান কোনো সুবিধা পোৱা নাই। গতিকে এই জীৱ জন্তুসকলক লগতে মানুহক আমি কেনেকৈ হেৰি কৰিব পাৰোঁ, গাঁওবাসীয়ে মিলি ইয়াৰ ঘাঁহ পানী দানা ইত্যাদি ৰেচন যিখিনি হয় আমি সময়মতে যোগান ধৰোঁ। কিন্তু এতিয়া আমি যথাযথ সদ্যহতে বিপদত পৰিছোঁ যে বাঢ়নি পানী আমাক ভৱিষ্যতে বা অনাগত সময়বিলাক মুহূৰ্তবিলাক আমাক কেনেধৰণে চিন্তিত কৰি তুলিছে সেই বিষয়ে আমি বেছি চিন্তা হৈ পৰিছোঁ। আৰু ইয়াৰ পিছত কিমান বাঢ়িব সেইটোও এটা লক্ষণীয় বিষয়।